তুমি মোক বেয়া নাপাবা। মই আচলতে বহুত কথা চিন্তা কৰিহে আজি এই সিদ্ধান্ত লৈছোঁ খুৰা। তুমি বেয়া নাপাবা। তুমি ভালে ভাল থাকিবা খুৰা, ভালে থাকিবা। মই সেইখন ঘৰৰ পৰা একেবাৰে গুচি আহিলোঁ খুৰা, একেবাৰে গুচি আহিলোঁ। মোৰ কাৰণে তোমালোকে আৰু কোনেও আমনি নোপোৱা, আৰু কোনেও আমনি নোপোৱা। আজিৰ পৰা সকলোৱে ধুনীয়াকৈ থাকিবা। খুৰীৰ সদায় কেটকেটনি, ভণ্টিৰো সদায় কেটকেটনি কিমান শুনিম মই। ইমানকৈ সকলোবোৰ কাম কৰাৰ পিছতো মই ইমান কথা শুনিব লাগে। খুৰা, তোমাৰ পৰা মই বহুত কথাই লুকুৱাই থৈছোঁ আৰু সদায় লুকুৱাই থ'ম। এইবোৰ কথা মই কাহানিও জানিব নিদিওঁ। কিন্তু হ'লেও মানুহবোৰে ক'ৰবাৰ পৰা কেনেকৈ গম পায় তোমাক সেইবোৰ কথা ক'লে। তাৰপিছত খুৰীয়ে আহি মোক যিবোৰ কথা কৈছে, মোৰ বৰ বেয়া লাগিলে খুৰা। সদায় সদায় আৰু কিমান শুনিম মই। হয় বোলে, এনেই বোলে সেইখন ঘৰত আছোঁ, একো এটা নকৰোঁ নেমেলোঁ, তেতিয়াও বেলেগ কথা। সকলো কাম ময়ে কৰোঁ খুৰা। ৰাতিপুৱা শুই উঠাৰ পৰা ধৰি ৰাতি বাচন বৰ্তন ধোৱালৈকে সকলো কাম ময়ে কৰোঁ। কিন্তু তুমি এইবোৰ একো গম নোপোৱা, আৰু তোমাক এইবোৰ গম পাবলৈ আমি দিয়াও নাই। তাৰপিছতো খুৰীয়ে মোক অকণো ভাল নাপায়, ইমান কেটকেটাই থাকে, মাৰিয়ে থাকে লগত। মা দেউতাক লৈ লৈ মোক সদায় গালি গালাজ পাৰি থাকে। মই কেনেকৈ থাকিম সেইখন ঘৰত খুৰা, কোৱাচোন তুমি? মোৰ কাৰণে বোলে খুৰী আৰু ভণ্টিৰ অশান্তি হৈছে। মই থকাৰ কাৰণে বোলে ভণ্টিয়ে ভাল ভাল বস্তু ভালকৈ খাবলৈ পোৱা নাই, ভাল ভাল কাপোৰ পিন্ধিব পৰা নাই। খুৰীও বোলে বহুত অশান্তি হৈছে, সদায় বোলে মোৰ কাৰণে খুৰাৰ পৰা গালি খাই থাকিব লাগে। কিমান শুনিম মই, কিমান শুনিম। মোৰ কাৰণে সেইখন ঘৰত মানুহবোৰ অশান্তিত থকাটো মই কেতিয়াও নিবিচাৰোঁ। কাৰণ সেইখন মোৰ নিজৰ ঘৰ নহয়, সেইখন মোৰ খুৰা খুৰীৰ ঘৰহে। তেওঁলোকক মই অশান্তিত থকাটো কেতিয়াও নিবিচাৰোঁ। বহুত কথা চিন্তা কৰি মই গুচি আহিলোঁ। য'ত থাকিম, যি কৰিম কৰিম, ক'ত থাকিম একো নাজানো মই। খালি মই বহুত কথা চিন্তা কৰি গুচি আহিলোঁ। নাথাকোঁ আৰু সেইখন ঘৰত থকা আৰু বেলেগৰ ঘৰত হাজিৰা কৰি থকা একেটাই কথা। সেইকাৰণে গুচি আহিলোঁ। এতিয়া ক'লৈ যাওঁ, কি কৰোঁ, একোৱে গম পোৱা নাই মই। আহি আহি ক'তনো পালোহি সেয়াও গম নাপাওঁ। হাতত পইচা পাতি এটকাও নাই, ইমান পানী পিয়াহ লাগিছে। ৰাতিপুৱা একোৱে নাখালোঁ, মনে মনে কোনো শুই নুঠোতেই গুচি আহিলোঁ মই। এতিয়া একোৱে খাবলৈ পোৱা নাই। মোৰ বহুত ভোক লাগিছে, বহুত পানী পিয়াহ লাগিছে। কি খাম এতিয়া মই, ক'লৈ যাম বাৰু এতিয়া মই? হে ভগৱান, মোক কিবা এটা ৰাস্তা দিয়া প্ৰভু, মোক ৰাস্তা এটা দিয়া। এইজনী দেখোন বৰ ধুনীয়া ছোৱালী। ক'লৈ যায় তাই? অথনিৰ পৰা মই তাইক লক্ষ্য কৰি আছোঁ। অকলে অকলে খোজকাঢ়ি গৈ আছে, কোনো দেখোন নাইও লগত। কিন্তু তাই যায় ক'লৈ? যাওঁচোন, অকণমান ওচৰলৈকে যাওঁ, যদি কিবা ময়ে সহায় কৰি দিব পাৰোঁ তাইক। হেৰা ভণ্টি, ক'লৈ যোৱা তুমি অকলে অকলে? আকৌ দেখোন চকু পানী। কি হৈছে তোমাৰ? কোৱাচোন মোক, খুলি পেলাই সকলো কথা কোৱা। মই তোমাক সহায় কৰিম, কোৱা। আপুনি আপুনি মোৰ ওচৰলৈ কিয় আহিছে? আপুনি মোৰ পৰা আঁতৰি যাওক। আপোনাক মই চিনি নাপাওঁ, আপুনি মোৰ ওচৰলৈ নাহিব। ইমান ধুনীয়া ছোৱালীজনী, মই তোমাক সহায় কৰিবলৈ আগবাঢ়ি আহিছোঁ। তুমি ভয় কৰিব নালাগে। কি হৈছে মোক কোৱা। নাই, মোৰ একো হোৱা নাই। আপুনি যাওক, আপুনি মোৰ পিছা কৰিব নালাগে। আপুনি যাওক, একো হোৱা নাই মোৰ। ক'লে আঁতৰি যাম আকৌ মই তোমাক সহায় কৰিবলৈ আগবাঢ়ি আহিছোঁহে আকৌ। অথনিৰ পৰা লক্ষ্য কৰি আছোঁ, ইমান ধুনীয়া ফুল কোমলীয়া ছোৱালীজনী অকলে অকলে এইটো নিজান ৰাস্তাত গৈ আছে। মই সেইকাৰণে সহায় কৰিবলৈ আহিছোঁ আকৌ তোমাক। কোৱা, তোমাক কি সহায় কৰি দিব পাৰিম মই, কোৱাচোন। কি লাগিব তোমাক, কোৱা। আহাচোন, অকণমান মোৰ ওচৰলৈ আহা। মোৰ এনেকুৱা ফুল কোমলীয়া ছোৱালীবোৰ দেখিলে মানে মনটো একেবাৰে হেঁপাহ পৰি যায়। আহা, মোৰ ওচৰলৈ আহাচোন। আপোনাক মই বাৰে বাৰে কৈছোঁ নাই, আপুনি মোৰ ওচৰত চাপি চাপি নাহিব। আপোনাক মই চিনি নাপাওঁ, আৰু আপোনাৰ পৰা মোক একো সহায় নালাগে। আপুনি মোৰ ওচৰত নাহিব, আপুনি আঁতৰি যাওক আপুনি। তুমি ইয়াত যিমান চিঞৰিলেও তোমাৰ মাত ইয়াত কোনেও নুশুনে। ইয়াত ময়ে ৰজা। আজি যদি তুমি মোৰ পাল্লাত পৰিলা নহয়, এতিয়া আৰু তুমি বাচি যাব নোৱাৰা। এতিয়া তোমাক মোৰ পৰা কোনেও বচাব নোৱাৰে। আহা, তুমি মোৰ ওচৰলৈ আহা। ইমান ধুনীয়া ফুলকুমলীয়া ছোৱালীজনী মই বাৰু মোৰ পৰা কেনেকৈ আঁতৰি যাবলৈ দিওঁ, কোৱাচোন। ইমান ঘন জংঘলখনত অকলশৰে তোমাক মই লগ পাইছোঁ। নাই, তোমাক মই কেতিয়াও যাবলৈ দিব নোৱাৰোঁ। আহা, তুমি মোৰ ওচৰলৈ আহাচোন। মোক আপুনি এনেকুৱা নকৰিব প্লিজ। মই আপোনাক হাত জোৰ কৰিছোঁ, এনেকুৱা নকৰিব। হেল্প, কোনোবাই বচাওক মোক। তুমি যিমান চিঞৰিলেও ইয়াত তোমাক বচাবলৈ কোনোৱে নাহে। আৰু যদি এবাৰ তই চিঞৰ নহয় ছোৱালী, তোক চাবি কিন্তু মই মুখৰ চোবা দি সেই ভিতৰৰ ঘন জংঘললৈ তোক কিন্তু মই চোঁচৰাই লৈ যাম। তেতিয়া কিন্তু তোৰ ঘৰৰে মানুহে তোৰ কিন্তু বডিটোও বিচাৰি নাপাব।
প্লিজ কৈছোঁ, আপোনাৰ আগত মই হাত জোৰিছোঁ। আপুনি আপুনি মোক এনেকুৱা নকৰিব, প্লিজ মোক এৰি দিয়ক। এবাৰতে মোক এৰি দিয়ক আপুনি। এনেকুৱা নকৰিব। এইটো দাদা, এইটো যে অথনিৰ পৰা ছোৱালীজনীক এনেকৈ কৰি আছে, মই অথনিৰ পৰা লক্ষ্য কৰি আছোঁ। ঐ, তই ছোৱালীজনীক এৰিছ নাই? আপুনি আকৌ ক'ৰ পৰা আহিলে? দাদা মোক প্লিজ বচাওক। এই পাখণ্ডটোৰ পৰা মোক বচাওক দাদা। সি মোক বেয়া কাম কৰিবলৈ লৈছিলে। দাদা মোক বচাওক আপুনি। চালা, এই ৰাস্তাটোত অকলশৰীয়া গাভৰু ছোৱালী পাই পেলাই তোৰ মনত পিৰপিৰণি জাগিছিলে, হা? তোৰ কথা মই বহুতৰ মুখত শুনি আছোঁ, কিন্তু আজি তোক মই হাততে ধৰা পেলাইছোঁ। বৈ, তোক আজি মই কি কৰিম ঠিক নাই। থানালৈ বৈ তই, বৈ। এনেকুৱা নকৰিব। মই আজিৰ পৰা এনেকুৱা নকৰোঁ আৰু। মই ভাল হ'ম মই। মোক পুলিচত নিদিব। দাদা, ইয়াক আপুনি পুলিচত দিয়ক। ই আজি মোৰ লগত এনেকুৱা কৰিছে, আৰু চাগে কিমান ছোৱালীৰ লগত কৰিছে ঠিকান নাই। যদি সি আজি ৰেহাই পায়, তেতিয়াহ'লে সি সদায় এইবোৰ কাম কৰিবলৈ চল পাব। তাক আজিয়ে পুলিচত দিয়ক। ঠিক কথা কৈছা তুমি ভণ্টি, ঠিক কথা কৈছা। ইয়াক মই আজি পুলিচত দিম। আৰু শুনা, এইটো ৰাস্তা ইমান ভাল ৰাস্তা নহয়। তুমি এইটো ৰাস্তাত অকলে অহা যোৱা নকৰিবা দেই। আজি গম পালা নহয় কি হৈছে। আজি তোমাৰ ভাগ্য ভাল আছিলে কাৰণে মই সময়মতে উপস্থিত হ'লোহি। যদি কেতিয়াবা লাগ বেয়া থাকে, হয়তো মই নাথাকিব পাৰোঁ, বা অইন কোনোবাই তোমাক নেদেখিব পাৰে। আজি ভাইটিটোৱে তোমাক এইবোৰ কৰি থকা দেখা পোৱা কাৰণেহে সি মোক গৈ মাতি আনিলেগৈ। যদি সি নাথাকিলেহেঁতেন, তেতিয়া তোমাক এইটো ৰাস্তাত বচাবলৈ কোনো নাহিলেহেঁতেন। তুমি আজিৰ পৰা এইটো ৰাস্তাত অকলে অহা যোৱা নকৰিবা। ঠিক আছে, হ'ব বাৰু। মই আজিৰ পৰা এইটো ৰাস্তাত অহা যোৱা নকৰোঁ। আপুনি ইয়াক এতিয়াই লৈ যাওক। আৰু আপোনাক বহুত ধন্যবাদ। হয়তো আজি আপুনি নহা হ'লে মোৰ লগত চাগে কি হ'লহেঁতেন মই কল্পনাই কৰিব নোৱাৰোঁ। আপোনাক বহুত ধন্যবাদ। ঠিক আছে বাৰু, হ'ব দিয়া। পিছে তুমিও এতিয়া ঘৰলৈ যোৱা। ঐ বৈ, থানালৈ বৈ তই। বা, তুমি এতিয়া এনেকৈ কান্দি নাথাকিবা। তুমি সুৰক্ষিত। তুমি এনেকৈ নাকান্দিবা। নাকান্দো বাৰু ভাইটি। তুমি মোক আজি বহুত ডাঙৰ বিপদৰ পৰা ৰক্ষা কৰিলা। তোমাক বহুত ধন্যবাদ। আজি তুমি নোহোৱা হ'লে মোৰ লগত কি হ'লহেঁতেন ঠিকান নাই আৰু। একো নাই দিয়া, তুমি এতিয়া এনেকৈ কন্দা কটা কৰি নাথাকিবা। পিছে তুমি এইটো ৰাস্তাত এনেকৈ কান্দি কিয় আহি আছিলা? আৰু ইমান ঘন জংঘলৰ ৰাস্তাটোত অকলে এনেকৈ কিয় আহিছিলা তুমি? আচলতে ভাইটি, মইনো তোমাক কি ক'ম আৰু। মোৰ কাহিনী শুনিলে মানে আজি ইয়াতে ৰাতি পুৱাব। ব'লা, অকণমান জংঘলখনৰ পৰা মুকলি হৈ পেলাই তোমাক মই মোৰ গোটেই কাহিনীবোৰ ক'ম। ঠিক আছে, আহা বা। বা, সঁচাকৈ তোমাৰ কথাবোৰ শুনি মোৰ বৰ বেয়া লাগিলে। মানুহ আজিৰ যুগতো ইমান এনেকুৱা অহংকাৰী কেনেকৈ থাকিব পাৰে বাৰু? নাজানো ভাইটি, নাজানো আৰু। মই কি কৰিম এতিয়া কোৱাচোন? মই এতিয়া ক'ত যাম, কি কৰিম? সেইবোৰ চিন্তা কৰি আহি থাকোঁতে ক'ত সোমালোহি গমকে নাপালোঁ। তাৰপিছতে এই পাখণ্ডটোক লগ পালোঁ। কিমান দুখত আছোঁ মইহে জানিছোঁ। কি কৰোঁ ভাইটি, মই এতিয়া ক'ত যাম, কি কৰিম? অকলে মই ক'ত থাকিম? পিছে বা, তুমি যে এনেকৈ ঘৰৰ পৰা ওলাই গুচি আহিলা, এইটো কথা খুৰাই গম পায়নে নাপায় তোমাৰ? নাপায় ভাইটি, নাপায়। খুৰাকনো মই কেনেকৈ কওঁ বাৰু? আৰু খুৰীয়ে মোক অত্যাচাৰ কৰে বুলিও গম নাপায়। মই যদি ঘৰৰ পৰা ওলাই আহিছোঁ বুলি গম পায় এইবোৰ অত্যাচাৰ, তেতিয়াহ'লে গোটেই সেইখন ঘৰ হৈ নাথাকে আৰু। খুৰীক চেছ কৰিব। সেইকাৰণে মই কাকো নোকোৱাকৈ মনে গুচি আহিলোঁ। বা, যদি তুমি মোক তোমাৰ নিজৰ ভাইটি বুলি ভাবা, তেতিয়াহ'লে তুমি মোৰ ঘৰলৈকে যাব পাৰিবা। তুমি মোৰ ঘৰলৈ যাবানে? ভাইটিও, মোৰ তোমালোকৰ ঘৰলৈ যোৱাত কোনো আপত্তি নাই। কিন্তু তোমাৰ ঘৰত তোমাৰ মা থাকিব, দেউতা থাকিব, আৰু কোনোবা থাকিব। তেওঁলোকে আকৌ মোক বা মানি ল'ব নাই। মই ভাইটি তোমাৰ লগত নাযাওঁ দিয়া। মোক পিছত তুমি লৈ গ'লে মানে তোমাৰো বহুত দিগদাৰ হ'ব। মই ইয়াতে ক'ৰবাত থাকিম আৰু দিয়া। তুমি মোৰ কথা চিন্তা কৰিব নালাগে। খালি তুমি মোৰ ওচৰলৈ মাজে আহি থাকিবা দেই ভাইটি। বা, তুমি যিবোৰ ভাবিছা সেইবোৰ একোৱেই নহয়। মোৰ ঘৰত অকল মা আৰু মইহে থাকোঁ। মোৰ দেউতা নাই, আৰু মোৰ ঘৰত বেলেগ কোনো মানুহেই নাই। তুমি মোৰ লগত আৰামত যাব পাৰিবা বা। ভাইটিও, আকৌ তোমাৰ মায়ে বা কি কয়? ভালে পায়নে বেয়াই পায়নে আকৌ? নাযাওঁ দিয়া ভাইটি, এনেই পিছত তোমাৰহে দিগদাৰ হ'ব। নাপায় বা, মোৰ মায়ে কেতিয়াও বেয়া নাপায়। মোৰ মা বহুত মৰমীয়াল হয়।
ব'লা, তোমাক লৈ গ'লে মানে মায়ে বহুত ভাল পাব। তুমি ব'লাচোন আমাৰ ঘৰতে এদিন থাকি চাবা। যদি বেয়া পোৱা তেতিয়াহ'লে তুমি পিছদিনাখনে গুচি আহিবা। ব'লা আহা। হয় নেকি ভাইটি? ঠিক আছে বাৰু ব'লা, যদি তুমি ইমানকৈ জোৰ কৰিছা তেতিয়াহ'লে ব'লা। এইজন দেখোন শুইহে আছে। ঐ মাজনী, মাজনী, ঐ মাজনী, উঠচোন উঠ। ঐ মাজনী, উঠচোন উঠ বোলো। বৰ ডাঙৰ কথা এটা হ'ল। কি হ'ল মা? কি হ'লনো? ৰাতিপুৱা মানে শুবলৈও শান্তি নাপাওঁ কৈছো নহয়। কি হ'ল? ইমানকৈ কিয় মইচা টানি আছ? কি হ'ল আকৌ সুধিবলৈ আহিছ? বৰ ডাঙৰ কথা এটা হ'ল নহয় মাজনী। ডাঙৰ কথা মানে কি হ'ল মা? বৰ্ণালী দেখোন ঘৰত নাই। ক'ত গ'ল জানো? অথনিৰ পৰা বিচাৰি ফুৰিছোঁ মই। ঘৰত নাই মানে? এই ৰাতিপুৱা তাই ক'লৈ গ'লগৈ? এই ক'ৰবাত চাগে ওলাই গৈ গৈছে আৰু। নহয় মাজনী, মই সকলোকে সুধিলোঁ তাইক বোলো ক'ৰবাত ওলাই যোৱা দেখিছিলে নেকি বুলি। কোনেও দেখা নাই। আৰু ঘৰৰ গোটেইখন চালোগৈ, ক'তোৱে নাই তাই। বাচন বৰ্তনবোৰ তেনেকেই আছে, ৰাতি ভাত খোৱা নহ'লেতো তাই সেইবোৰ ধুই মেলি থৈ গ'লতে নহয়। তাই নাই মানুহজনী, ক'লৈ গ'ল বাৰু। মহা আপদ হ'ল দেই, বাপেৰে গম পালে থ'ব আৰু মোক। অঁ, তাই আকৌ এনেকৈ ক'লৈ গ'লগৈ? নাজানো মই, অথনিৰ পৰা তাকে চিন্তা কৰি আছোঁ। তাই গ'ল ক'লে বাৰু? আমি যে সদায় ওলাই যাবলৈ কওঁ, সেইবোৰ ভাবি তাই গুচি গ'লগৈ নেকি আকৌ? নে কি বাৰু? নহ'লেতো তাই ক'ৰবাত যোৱা হ'লে এতিয়ালৈকে ঘৰলৈ ঘূৰি আহিলেহেঁতেন পাই। এতিয়ালৈকে ঘৰলৈ ঘূৰি অহা নাই। তাই ক'ত আছেগৈ বাৰু? জানো দেই, এইজনী মানে কৈছোঁ নহয়, এইজনী ৰাখি এখন ঘৰত মহা মস্কিল হৈছে। অ' মা, তাইক ক'ৰবাত গৈছে যদি যাবলৈ দিয়া। তাইক বিচাৰি যাব নালাগে আৰু থোৱা। যদিও এখন ঘৰৰ পৰা একেবাৰে গুচি গৈছে তেতিয়াহ'লেতো ভালেই কথা। মইতো সেইটো কেতিয়াবাৰ পৰা বিচাৰি আছিলোঁ বাৰু। যদি একেবাৰে গুচি গৈছে মইতো ভালেই পাইছোঁ, মইনো কনচা বেয়া পাইছোঁ। কিন্তু বাপেৰক কি কবি? বাপেৰে আকৌ একদম মৰি যায় নহয় তাইৰ ঘৰত নেদেখিলে মানে। কিন্তু বুজাবি কেনেকৈ এতিয়া? মা, দেউতাক নহ'লে তুমি এই বুলি ক'বা যে তাই কোনোবা ভাল পোৱা ল'ৰা এটা আছিলে, সেই ল'ৰাটোলৈ পলাই গুচি গ'ল বুলি ক'বা। যদি তোমাক দেউতাই কয় যে এইবোৰ কথা যদি গম পাইছিলা আগতে কি নকলা বুলি, তেতিয়া তুমি ক'বা যে হেৰি, আপুনি বুলি তাইৰ কথা ক'লেনো ক'ত বিশ্বাস কৰে? সদায়তো আপুনি মোকেই ভুল বুজে। মই তাইক গালি গালাজ পাৰোঁ, মই তাইক ভাল নাপাওঁ, সেইবুলিতো আপুনি ভাবে। সেইকাৰণে আৰু এইবোৰ কথা আপোনাক কোৱা নাই আৰু। আপুনি পিছত ভাবিব নহয় আকৌ মিছাকৈ আপোনাক এইবোৰ কথা লগাইছে বুলি। এনেকৈ বুলি ক'বা দেউতাক। ঠিক আইডিয়া দিছ। এইটো আইডিয়াই কামত খটাব। তেতিয়া সাপো মৰিব আৰু লাঠিও নাভাঙিব। মই থাকোঁতেই তুমি এইবোৰ চিন্তা নকৰিবা। মোৰ এইটো অল্প ব্ৰেইন নহয় আকৌ। ইয়াত মোৰ কুটকুটীয়া স্বভাৱৰ গোটেই বুদ্ধিবোৰ সোমাই আছে মূৰত। হয় বাৰু দে। পিছে এতিয়া তুমি যোৱা, কামকেইটা কৰি লওঁগৈ আৰু মই অকণমান শুই লওঁ। দেউতা আহিলে মানে মই যেনেকৈ শিকাইছোঁ তেনেকৈ ক'বা। আৰু তোমাৰ লগতে মই দুই এষাৰ ক'ম বাৰু, তুমি চিন্তা কৰিব নালাগে। অঁ, ঠিক আছে বাৰু দে, হ'ব। বা, এইটোৱে আমাৰ ঘৰ। তুমি ইয়াত ধুনীয়াকৈ থাকিব পাৰিবা। ৱাও, তোমালোকৰ ঘৰটো সঁচাকৈ বহুত ধুনীয়া। এইটো অকল এতিয়াৰ পৰা আমাৰ ঘৰ নহয়, তোমাৰ ঘৰ। ৰ'বা, মই মাক মাতটো দিওঁ। মা, অ' মা, অ' মা, বাহিৰলৈ ওলাই আহাচোন। কোন আহিছে চোৱাহি। অঁ বাবা, তই আহিলি? পিছে তোৰ লগতে কোন? এয়া বৰ্ণালী বা। নমস্কাৰ আণ্টি। অঁ নমস্কাৰ বাৰু। কিন্তু বাবা, তুমি এওঁক পালা কেনেকৈ? আৰু আমাৰ ঘৰতে এনেকৈ লৈ আহিলে যে? মই ঠিক বুজা নাই কথাবোৰ। মা, এইবোৰ বহুত কথা। মানে ক'ৰ পৰা কেনেকৈ আৰম্ভ কৰোঁ মই ভাবি পোৱা নাই। কি কথা বাবা? কোৱাচোন, ক'লেহে গম পাম মই। এই দলঙৰ ওচৰত যে আমাৰ বিকাশহঁতৰ যে পুখুৰীটো যে আছে, তাত মানে খুৰা খেতি মাছ ধৰিছিলে। তাকে আমি চাবলৈ গ'লোঁ। চাবলৈ যাওঁতে বোলো লগৰকেইটাক ক'লোঁ বোলো বৈচোন দলঙৰ ওচৰৰ পৰা আহোঁগৈ। সেইবুলি যাওঁতে সেইডোখৰত কেলৈ জংঘলখন নাই জানো? তাত এই বাঘ কোনোবা এটা ধৰি পেলাই এনেকৈ মানে হাতত ধৰি পেলাই টানি আছিলে। তেনেকুৱাতে মই দেখিলোঁ। দেখি পেলাই আৰু তাতে থকা দাদাজনক মাতি পেলাই বাঘ বচাই পেলাই আনিছোঁ মই। অঁ, হয় নেকি? এইটো দেখোন বৰ বেয়া কথা হৈছিলে। কোনে ধৰিছিলে মাজনী তোমাক? নাজানো আণ্টি, কোনোবা মানুহ এটা। মই আহি আছিলোঁ, পিছৰ পৰা মাতি মোৰ ওচৰত পালেহি। তাৰপিছত মোক জোৰ জবস্তি কৰিছিলে। তেনেকুৱাতে যেনিবা ভাইটি আৰু দাদাজন গৈ পেলাই মোক বচাই আনিছে। অঁ, পিছে মাজনী, তুমি এইটো ৰাস্তাত অকলে আহিছিলা কেলৈ? সেই দলংখনৰ ইফালৰ ৰাস্তাটো বৰ ইমান ভাল নহয়। মানে মানুহ চানুহ নাই যে, গোটেইখন জংঘল। সেইকাৰণে অকলে আহিবলৈ তাত মানে ভয়ে মাইকী মানুহ। পিছে তুমি অকলে আহিছিলা ক'লে? মানে আণ্টি। অ' মা, তুমি কি বাক কি চব ইয়াতে কথা সুধিবা নেকি? ব'লা ভিতৰলৈ বহিবলৈ দিয়া আকৌ। বায়ে দিনটো এনেকৈ আছে, কি খাইছে কি বৈছে একো নাজানো আৰু। ব'লাচোন, ভিতৰত দেখোন বহি পেলাই কথা পাতিলেও হয়। ব'লা ভিতৰলৈ ব'লা। কিন্তু বাবা, তই যে বায়েৰক এনেকৈ লৈ আহিছ, তাই আকৌ মাক দেউতাকে বিচাৰিলে মানে বৰ বেয়া কথা হ'ব নহয়। পিছে মাজনীও, তুমি মা দেউতাক কৈ থৈ আহিছানে? মা, এইবোৰ বহুত কথা। তুমি ভিতৰলৈ ব'লাচোন। ভিতৰলৈ গ'লে মানে সকলো কথাই তুমি বুজি পাবা। ব'লা, আমি ভিতৰত ধুনীয়াকৈ কথা পাতিম। হয় নেকি? ঠিক আছে তেতিয়াহ'লে। মাজনী, আহা ভিতৰলৈ আহা।